বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণীত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যসূচীত দুৰ্বৃত্তই আক্ৰমণ কৰা কাৰ্যৰ প্ৰতিবাদত বোকাজানত কাৰ্বি ছাত্ৰ সন্থাই আজি সন্ধিয়া 5 বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে সতীৰ্থ ছাত্ৰ নেতাক আক্ৰমণ কৰা দুৰ্বৃত্তক শীঘ্ৰে আটক কৰি উচিত শাস্তি প্ৰদানৰ দাবী তোলে। কাৰ্বি ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আজি সমগ্ৰ বোকাজানৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰখা পৰিলক্ষিত হয়। উক্ত ঘটনাৰ বিৰুদ্ধে এক সংবাদমেলৰ আয়োজন কৰি উক্ত কাৰ্যৰ উচিত তদন্ত কৰি দুষ্কৃতিকাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে চৰকাৰক দাবী জনাই সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্বি আংলং জিলা সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ লগতে কাৰ্বি আংলং হিন্দীভাষী সন্থাৰ বিষয়ববীয়াসকলে এই কাৰ্যত গৰিহণা দিয়াৰ লগতে দোষীক উপযুক্ত শাস্তি দিয়াৰ দাবী তোলে। কোনো কাৰণতে যাতে শান্তি শৃংখলা ভংগ নহয় তাৰ বাবেও আহ্বান জনাইছে সদৌ অসম ভোজপুৰী পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি গণেশ পাছোৱানে। সংগঠন হয় কি সংগঠন বুলি ক'লে এইটো RNSS বুলি কয়। এইটো ফুললি কি বুলি কয়, এইটো যোৱাবাৰ আপোনাৰ এইটো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া অহা সময় শ্বিলং গৈ সিহঁতৰ এটা মেমৰেণ্ডাম দিছে। এইটো PGR VGR কথাই লৈ এইটো মানে কি বুলি কয়, এইটো মাটিৰ লগত কেনেকৈ বহিব পাৰিব লাগে এই কথা লৈহে সিহঁতৰ এইটো একটা মেমৰেণ্ডাম দিয়া হয় বুলি কৈছে। মানে এইটো মানে ডাইৰেক্টলি আমি ক'ব নোৱাৰে যে সেইটো সংগঠন হয় বুলি এটা ক'ব নোৱাৰে, কিন্তু এটা সন্দেহ হৈছে কেলৈ আমি কোনো লগত তাতে আমি পাব্লিকলি হওক না বেলেগ বেলেগ সংগঠন লগত আমি কোনো লগত বিয়া কৰা এনেকুৱাটো নাই, কিন্তু এটা সন্দেহ হৈছে এইকেইটা হ'ব পাৰে বুলি আমি সন্দেহ হৈছে। গতিকে অলপ আগত আমাৰ প্ৰেচিডেণ্টক ক'লোঁ যে অতি সোনকালে যিজন কাৰ্পৰেট আছে সিহঁতৰ কাৰণে কেপিটেল পানিছমেণ্ট দিব লাগিব। তাৰপিছত এইটো PGR VGR মাটি বিষয় অতি সোনকালে এইটো ছল্ভ কৰিব লাগে বুলি আমি দাবী জনাইছোঁ আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ। ইয়াৰতো হ'ল বহুত মানুহ আমাৰ লগত ছাপৰ্ট দিছে, দিয়া নাই বুলি নহয়। আমাৰ ইয়াত টাউন কমিটি আছে, তাৰপিছত মাৰ্কেট কমিটি আছে বোকাজান, তাৰপিছত থানাৰ পৰাও এতিয়ালৈকেতো মানে পেজফুলি আমাৰবিলাকৰ পেজফুলি এতিয়া মানে বন্ধ কৰিব গৈ আছে। সেইটো হ'লেতো চবৰ ছাপৰ্ট আছে আমাৰ লগত। এই ঘটনাটোত কেছৰ ল'ৰাও আঘাতপ্ৰাপ্ত হৈছে নেকি? হয় হয়, এইটো কাৰ্বি ছাত্ৰ হয়, 10জনমান আছে এনজিঅ'ৰ পৰা ভাঙিছে, গাড়ী ঘোড়াটো ভাঙিছে, মানে পাথৰ পৰাই মাৰি চব ভাঙা হৈছে তাতে। ৰিজাৰ্ভ বুলি নহয়, একটা চৰকাৰৰ পৰা এইটো কি বুলি কয় ৰখা আছে এইটো জেগা। PGR VGR মাটিটো এইটো হয়। মানে তাতে কি হয় কথাটো, যোৱাবাৰ আমি একটা কথা উল্লেখ কৰিব বিচাৰিছে, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত একটা ছেশ্যন আছে, তেতিয়া মই PGR VGR কথা ওলাইছে তাতে। তো আমাৰ পাৱন কুমাৰ ৰায় MEC কপিলী ছাৰে কৈছে যে এইটো PGR VGR এইটো কণ্ডাক্ট নকৰাৰ আগৰ পৰা আমাৰ তাতে বহিবা কৰা হৈছে বুলি কৈছিলে। কিন্তু এইটো ৰিয়েল ফেক্ট কথাটো কি হয়, যেতিয়ালৈকে কাউন্সিল বহাৰ পিছতো কি ৰোল নিয়ম বনাইছে সেইটো মতে মানিব লাগে বুলি কৈছে। খালি আমাৰ কাৰ্বিসকল কৰিব পাৰিব লাগে, কাৰোবাৰ লাগিব, কিন্তু বেলেগ জাতি ইহঁতৰতো বহিব নাপাব এইটো বুলি নহয়। কিন্তু হয় তাতেতো মানে চৰকাৰী মাটি হয়, চৰকাৰী হিচাপে থাকিব। কেলেমে তাতে ইলিগেল ইমাইগ্ৰেণ্ট বহুত হৈ গ'ল, ক'ত পৰা আহে এতিয়ালৈকে কোনে ক'ব পৰা নাই। এইটো বহুত মানুহে দিনে বাঢ়ি তাতে এনক্ৰ'চমেণ্টটো চলি আছে, এনক্ৰ'চমেণ্ট চলি আছে, ইলিগেল ইমাইগ্ৰেণ্ট চলি আছে, এনেকুৱা আৰু বস্তুটো। এতিয়া আপোনালোকে চৰকাৰক কি এপিল কৰিব? আমাৰ চৰকাৰৰ পৰাতো সেইটো অলপ আগত আমি ক'লোঁ, অতি সোনকালে আমাৰ কাৰ্বি ছাত্ৰ সন্থা ভাইসকল সিহঁতৰ কাৰণে এটেক কৰা, সিহঁতৰ কাৰ্পৰেট কাৰণে অতি সোনকালে এৰেষ্ট কৰিব লাগে। তাৰপিছত অতি সোনকালে VGR PGR মাটিটো অতি সোনকালে ছল্ভ হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। যোৱাকালি পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী চাৰিআলিত এটা অবাঞ্ছিত ঘটনা সংঘটিত হ'ল, য'ত আমাৰ KSA আৰু ASDC ইউথ ফ্ৰণ্টে এটা প্ৰতিবাদ কৰিছিলে, আৰু সেই প্ৰতিবাদত কিছুমান অসামাজিক তথ্যৰ ব্যক্তিয়ে আহি তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিলে, আৰু সেই আক্ৰমণত প্ৰায় আমাৰ 6-7জন KSA আৰু ASDCৰ আমাৰ ভাইসকল আঘাতপ্ৰাপ্ত হৈছে। প্ৰথমে আজি আমি সদৌ অসম ভোজপুৰী পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে এই সমগ্ৰ ঘটনা যি হৈ গ'ল তাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু লগতে এই ঘটনাত আঘাতপ্ৰাপ্ত আমাৰ KSA আৰু ASDCৰ আমাৰ ভাইসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
আমি ইতিমধ্যে গম পাইছোঁ যে যোৱাকালি খেৰণী চাৰিআলিত PGR আৰু VGR লেণ্ডত বসবাস কৰা লোকসকলক উচ্ছেদ কৰিব লাগে বুলি এটা প্ৰতিবাদ গণতান্ত্ৰিকভাৱে কৰা হৈছিলে। কিন্তু তাৰ পিছত হঠাৎ কাৰ্বি আংলং জিলাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী চাৰিআলিত এটা অবাঞ্ছিত ঘটনাৰ সৃষ্টি হ'ল, য'ত কিছুমান অসামাজিক তথ্যই আহি আমাৰ KSA ASDCৰ পৰা প্ৰমুখ কৰি গাড়ী ভাঙিলে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ কৰিছে। আমি প্ৰশাসনক দাবী জনাওঁ যে এই ঘটনাৰ লগত জড়িত যিমান ব্যক্তি আছে অতি শীঘ্ৰে তেওঁলোকক আটক কৰি উচিত শাস্তি দিব লাগে, যাতে কাৰ্বি আংলং জিলাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্ববোধ আছে, আমাৰ যি আমি ব্ৰাদাৰহুড আছে, সেইটো ইষ্টাব্লিছ হৈ থাকিব লাগে। এই ঘটনা সংঘটিত কৰা কোনো এজন ব্যক্তি এই ঘটনা সংঘটিত কৰিছে বা যি অসামাজিক তথ্য এই ঘটনা সংঘটিত কৰিছে, এই ঘটনাৰ লগত কেতিয়াও কোনো ভোজপুৰী সমাজ জড়িত নাই, কোনো আমাৰ হিন্দীভাষী লোক জড়িত নাই। এই এটা ডাইৰেক্ট কথা যে এই এটা অসামাজিক তথ্য এই ঘটনাটো সংঘটিত কৰিছে। ইয়াৰ বাবে আমি কাৰ্বি আংলঙৰ দল সংগঠনক আহ্বান জনাওঁ যে যাতে কোনো আমাৰ ভোজপুৰী বা হিন্দীভাষী লোকক মানে এই ঘটনাৰ লগত জড়িত নকৰে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো এনে কমেণ্ট নকৰে, যাতে মানে অনাগত দিনত আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। আমিও ভাবোঁ যে কাৰ্বি আংলঙত বসবাস কৰি আমি আহি আছোঁ, যিহেতু আমি কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়ন চিন্তা কৰা আমাৰ প্ৰথম লক্ষ্য হয়। আমি সদৌ অসম ভোজপুৰী পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে সদায় কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ লগত মিলি কাৰ্বি আংলঙৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি আহিছোঁ। কাৰ্বি আংলঙৰ উন্নয়ন হ'লে অসমৰ উন্নয়ন হ'ব আৰু ভাৰতবৰ্ষৰ উন্নয়ন হ'ব। ঠিক এইদৰে এই PGR VGR লেণ্ডৰ ইছ্যুক লৈ চাবলৈ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আছে, আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাংদেৱ আছে, তেওঁ খুব ভাল আৰু তেওঁ সেই বিষয়লৈ ইতিমধ্যে খুব কথা পাতি আছে প্ৰশাসনৰ লগত। আৰু আমি গম পাইছোঁ যে এতিয়ালৈকে আমাৰ আৰক্ষী প্ৰশাসনে 17 জন লোকক আটক কৰিছে আৰু ইয়াৰ লগত জড়িত যদি কিছুমান ব্যক্তি আছে অতি শীঘ্ৰে তেওঁলোকক আটক কৰি আৰু উচিত শাস্তি দিব লাগে, যাতে অনাগত দিনত কাৰ্বি আংলঙত বসবাস কৰা আমি যেনেকৈ ব্ৰাদাৰহুড আমি আছে, যেনেকৈ আমি একলগতে আমি সকলো জাতি জনগোষ্ঠী সকলো দল সংগঠন মিলি আমি বসবাস কৰি আছোঁ, তেওঁলোকে কেতিয়াও যাতে এনে কোনো পৰিস্থিতিৰ সন্মুখীন হ'ব নোৱাৰে, তাৰে আমি আহ্বান জনাইছোঁ। আৰু এই ঘটনাত আঘাতপ্ৰাপ্ত হোৱা আমাৰ KSA আৰু ASDCৰ ইউথ ফ্ৰণ্টৰ আমাৰ ভাইসকলৰ কাৰণে আমি অসম চৰকাৰ আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকক এইকালীন সাহায্য দিব লাগে, যাতে তেওঁলোকে উচিত ট্ৰিটমেণ্টটো কৰিব পাৰে। নিউজ এক্স ৰিপৰ্ট, নিউজ তালবা হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।